নলবাৰী লোক নিৰ্মাণ বিভাগৰ এক আজব কাণ্ড। আমি সেই আজব কাণ্ডৰ সত্য নিৰূপণ কৰিবলৈ আহিছিলোঁ আৰু আমি ক্ষেত্ৰ পৰিদৰ্শন কৰি দেখিছিলোঁ যে 17 কোটি টকাৰ নিৰ্মাণৰ ব্যয়েৰে আৰম্ভ কৰিছিল এজন ঠিকাদাৰে এটি কানাইঘুণ্ডা জানৰ পাৰ, আৰু এই পাৰতেই 22,000 গছপুলি ৰুব দিছিল, প্ৰায় 6 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু আমি যি ক্ষেত্ৰ পৰিদৰ্শন কৰিছিলোঁ, ক্ষেত্ৰ পৰিদৰ্শন কৰি আমি দেখিব পাইছোঁ যে 22টা গছপুলি ৰোপণ কৰা হৈছে আৰু একোটা পুলিত 22,000 টকাকৈ তেওঁৰ ঠিকাদাৰৰ পৰিছে। কিন্তু চৰকাৰী যি নীতি, ইয়াত 18টা গছপুলি ৰুব দিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে ইয়াত এতিয়ালৈকে 22টাহে গছপুলি আছে। আৰু এই ক্ষেত্ৰত যি লোক নিৰ্মাণ বিভাগ, যি মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছিল, আৰু মুখ্যমন্ত্ৰীৰ এই যি গছপুলি ৰোপণৰ বিশ্ব অভিলেখ, এই বিশ্ব অভিলেখক নলবাৰী লোক নিৰ্মাণ বিভাগে ভেঙুচালি কৰা দেখা গৈছে। আৰু এই যি মথাউৰি নিৰ্মাণৰ কাম, এই নিৰ্মাণৰ কামত আমি সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ যে এই যিটি ৱালৰ যি গাৰ্ড ৱাৰৰ পোষ্ট, এই পোষ্টে আচলতে মথাউৰিৰ ওপৰত থাকিব লাগে 2.5 ফুট আৰু তলপিনে থাকিব লাগে 2.5 ফুট। কিন্তু আমি দেখিছোঁ ইয়াত অকল ওপৰতো দি পেলাই তলৰ পিনে মাথো এটি 200টা ৰড লগাই থৈ দিছে ঠিকাদাৰজনে। আৰু এই ক্ষেত্ৰত ইয়াৰে বিভিন্ন মানুহ আছে, ইয়াৰ বিভিন্ন ব্যক্তি আছে, স্থানীয় ৰাইজ আছে। এই স্থানীয় ৰাইজে নিজে তেখেতসকলৰ মুখেৰে আমি শুনিম তেখেতসকলে কি কয় যে ইয়াত দাদা গছপুলি আপোনালোকে কিমান দেখিছে? গছপুলি আমি এতিয়া ধৰক 22টা, আমিও গণানি ৰাখোঁ 22টা, এটাতো মাইলৰ মূৰত ৰুইছে দেখোন। তথা 4 কিলোমিটাৰ এই চাইডটো সেনেকৈ 22টা বুলি মাইলৰ মূৰত ৰুইছে দেখোন। গতিকে আমিতো আৰু কানুনটো নাজানো নহয়, এতিয়া আপোনালোকে অহাৰ কাৰণে আমি বুজি পাইছোঁ কথাখিনি। ইয়াততো 700টা গছপুলি ৰুব দিছে। 700টা বুলি 700টো নহয়, 800ও ৰোৱা নাই, 800ও ৰোৱা নাই। 800টো বেলেগ কথা, 800ও ৰোৱা নাই। তাৰমানে 700 ৰুব দিছিল, একোটাত 600কৈ পৰিছিল। গতিকে 800ও ৰোৱা নাই এতিয়া। আচ্ছা, আৰু ইয়াততো বিভিন্ন ভগ্নস্তূপ পৰি আছে এতিয়া এই ৱালত। ভাঙি আছে, আমাৰ এটা ভাঙি আছে, ৰদ দিছে 200টাৰ ৰদ দিছে, দি পেলাই ভাঙিছে। আমি কওঁতে কৈছে আমাক ইয়ে দিছে ঠিকাদাৰে, মাটি জাপি দিলে আমাক আহি পেলাই আমি কৈছিলোঁ এইয়ে যে কৈছে আমাক এনেকৈ বনাব হৈছে, আমি এনেকৈ বনিম ঠিকাদাৰ। আমি ঠিকাদাৰক পাওঁ, ঠিকাদাৰটো আমি লাগালে নাপাওঁ, কেতিয়াহে কেতিয়া নাহে, চিনিও নাপাওঁ। হয়, আমি ইয়াৰে স্থানীয় ব্যক্তিৰ পৰা জানিব পাৰিছোঁ যে য'ত উত্তৰ পূব ৰেলৱে নাকেৰবাৰী সীমান্তৰ পথৰ পৰা বৰপিঠলৈকে এই যিটো নিৰ্মাণ কাম চলিছিল, ইয়াত বিভিন্ন অনিয়ম আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজেও প্ৰত্যক্ষ কৰিছে। আন এগৰাকী ব্যক্তি আছে, তেখেতক ক'ব ইয়াত যে সমান নোহোৱাতে যে এই ধ্বংসস্তূপবোৰ পৰি আছে, এলান চব মানে ভাঙি গৈছে, একফালে উল্টা দি আছে চব, আৰু মাটিগেলা চব মথাউৰিৰ পৰা হৈ যাই আছে, কাণটো দাপি গৈছে তাৰমানে। আৰু ইয়াতে গছৰ পুলি ৰোৱা বুলি কৈছে, গছৰ পুলি ইয়াতে নাই, একো নাই তাৰমানে, গছৰ পুলিয়ে নাই। আৰু ৰুইছি যদিও 2-এটা কম্বাই ৰুই দিছে, যেনে শ্ব' কৰি দিছে, দি নেটো মাৰা নাই, একো কৰা নাই, সেনেকৈ থৈ দিছে। গৰু ছাগলীয়ে খাইছে তাৰমানে, উল্টা দি আছে, এলানে একেবাৰে বিভীষ্ট হৈ গৈছে তাৰমানে। ইয়াত পিছুৱাকে আহিছিল নেকি? নাই, তেখেতক কি আহ্বান জনাই আপুনি? তেখেতে একবাৰ চাই গেলি ভাল হয়। ভাল হয়, আমি আৰু তেখেতক আহ্বান জনাব লাগে। আকৌ তেখেতে চাই যাব লাগে। নাহে আমাৰ ইয়াৰ ফেৰাই এখন মেডিকেলখনো আমাৰ লৈ গৈছে, হেৰি ফেৰে দেখোন লগ লাগি পেলাই নি আমাক এতিয়া জলমান কৰি মাৰিছে। সিদিনা এখন মিটিং পাতি পেলাই সিয়া কৰি আছে, মানুহ সৰু হৈ পেলাই। এইটো কি জান বুলি কয় আপোনালোকে? কানাইঘুণ্ডা জান বুলি। কানাইঘুণ্ডা জান। গতিকে এতিয়া হাৰি পেলাই হাহাকাৰ লাগিছে, তাহান ডিছবেগ লাগিছে এতিয়া দেখোন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।